নৰ কলেবৰ আজি সংসাৰত আছো, নহতো আমি খন্তে পিছতে আমি নাথাকিব পাৰো। গুৰুজনে লিখিছে, হাতে কি পাতে কৈতে মিলে মৰণ, ধানতে লৈ কৃষ্ণক হৰণ। গতিকে আমি অতি তীক্ষ্ণ অতি সোনকালে আমি কৃষ্ণৰ চৰণত শৰণ ল'ব লাগিব। কৃষ্ণৰ চৰণত শৰণ নললে আমি আমাক নিজকে উদ্ধাৰ কৰাটো ৰাস্তাটো আমাৰ বন্ধ হৈ যাব। এই কৈছে মুচুকুন্দ ৰাজাই কৈছে, চতুৰংগ জলে জুৰি মধ্য তিল বসুন্ধৰি নকৰিল কটাক্ষ তোমাৰ। হে প্ৰভু ভগৱন্ত, মই চতুৰংগ দল যিটো হাতী ঘোঁৰা পদাতি আদি ৰথ আদি কৰি এনেকে লৈ গোটেই পৃথিৱী আক্ৰমণ কৰি দখল কৰিলো, ঘূৰিলো, কিন্তু প্ৰভু তোমাৰ ফালে কিন্তু আমি অকমানো কেৰাহী কৰিও তোমাক আমি নেচালো, তোমাৰ ফালে আমি ভক্তিৰ ভাগ কণিকা ভাগ আমি নকৰিলো। গতিকে আমি এইখিনি হোৱাৰ ফলত আমাৰ হ'ব কি, এই দেহটো আমাৰ জনমে জনমে আমি ঘূৰি থাকিব লাগিব এই পাপ চক্ৰত। এইখিনি কথা মুচুকুন্দ এই স্তুতিৰ যোগেদি আমাৰ বৰকে মানে সোঁৱৰাই দিছে কৃষ্ণনাথ বাপ। কৃষ্ণ প্ৰভু কৃষ্ণ। যি পুনু প্ৰমত্ত হইয়া তোমাক অন্তক বুলি নগনিয়া পুৰে নিজ সুখে নানা ক্ৰিয়া কৰিবা চিন্তা কৰি মৰে মাত্ৰ বিষয়ক লাগি মুখে তুমি অপ্ৰমত্ত হইয়া মাৰা তাক ছিদ্ৰ ছায়া কৈত এৰাই বেকতাৰ বাপে লহ লহ জিহ্বা কৰি ইন্দ্ৰয়ক চুম্পি ধৰি একে তিলে মাৰে যেন মাধৱ প্ৰভু, যি কোনো প্ৰমত্ত হইয়া তোমাক অন্তক বুলি নগনিয়া পুৰে নিজ সুখে। মুচুকুন্দ ভাষ্যখিনিয়ে কৈ আছে, কি কৈছে, যিসকলে প্ৰমত্ত মানে অত্যন্ত শক্তিশালী হিচাপে তোমাক আচলতে ভগৱন্তক অন্ত কথা জম বুলি ভাবা নাই, নগনিয়া পুৰে নিজ সুখে। যিহেতু কৈছে কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়াদীৰ অধিকাৰী, সেই কাল মায়াদীৰ অধিকাৰী সেই ভগৱন্ত কৃষ্ণয়ে হয়। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি, আর সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে নাহি কেৱল জানিবা বিষ্ণু সমস্ত জগতে হার। এই জগতৰ সাৰ বস্তু হৈছে বিষ্ণু। গতিকে আমাৰ এনেকুৱা কৈছে পুনৰ পৰমত্ত শক্তিশালী শক্তি ভাৱনা দেখুৱাই ধন জন সমস্ত শক্তিশালী হৈ আছে, কোনে হেৰুৱাই তোমাক অন্তক বুলি নগনিয়া ফুৰে নিজৰ সুখে। আৰু সেইফালে মৃত্যুৱে যে কাল মৃত্যুৱে যে পিছফালে লাগি ধৰি আছে, সেইখিনি ভাৱনাখিনি এই শক্তিশালী এইবিলাকৰ মনত কেতিয়াও নাহে। নানা ক্ৰীড়া কৰিবাকৰ চিন্তা কৰি মৰে মাত্ৰ বিষয়ক লাগি অধ মুখে। এই বিষয়ত মানে এই লাগে ধনং নেহি দশং নেহি খালি দেহি দেখি এইবিলাকৰ কৰি থাকি ক্ৰীড়াৰ বানৰৰ দৰে তেওঁলোকে এইখিনি কৰি থাকি সময়বিলাক পাৰ কৰাই গৈ কি হ'ব, বিষয়ক লাগি অধ মুখে। এই বিষয়ত তেওঁলোকে একদম অন্তৰ্মহলত সোমাই গৈ থাকে। তুমি অপ্ৰমত্ত হইয়া মাৰা তাকো ছিদ্ৰ ছায়া কৈত এৰাইবে ক'ত আৰু বাপে। ভগৱন্তৰ হিচাপৰ বহি ঠিকে আছে। চিত্ৰগুপ্তই জমৰ যিটো লিখক যিজন কেৰাণী তাৰ হিচাপত ঠিকে লিখি থোৱা আছে।
তুমি অপ্ৰমত্ত হৈয়া মহাতাপ ছিদ্ৰ ছায়া। সেইজন ব্যক্তি যিমানে তেওঁ শক্তিশালী নহওক, যিমানে বাহাদুৰি নকৰক লাগিলে, সময় হলে তেওঁ কি কৰিব, তেওঁ সেই সুযোগ লৈ কৈতো এৰাইব তাৰ বাপে। সিজন প্ৰভুই ক'ত এৰিব পাৰিব, তেওঁৰ ওচৰত ভগৱন্তৰ ওচৰত এৰাবলৈ তাৰ বাপৰ শক্তি নাই বুলি কৈছে। কৰি চুম্পি ধৰি একতিলে মাৰে যেন সাপে। ইয়াৰ উদাহৰণ দাঙি ধৰিছে। মানে চুপি থকা সাপে সপই এন্দুৰ আগেৰে গলে তেওঁ কেনেকে মানে এটি তৎক্ষণাত তেওঁক ধৰি গিলি দিয়ে, ঠিক সেই ধৰণে ভগৱন্তৰ ওচৰত এই জীৱসকল এটা মাপত এটা পৰমায়ু লৈ আহিছে। আমি সেই সময়ৰ সেই ফল মাৰিব নজনাৰ ফলত কি হ'ব, আমি সময়মতে যদি হৰিৰ নাম নলওঁ, সময় যদি ভগৱন্তক আমি উপাসনা নকৰোঁ, আমি কোনকালে হেনো উপাসনা কৰিম। সেই কালসৰ্পে ধৰি গিলিলে, সেই কালসৰ্পে ধৰি তেওঁক মানে একে থোপে মাৰি গিলি দিব। অৰ্থাৎ মৃত্যুক ক্ৰোধ কৰা শক্তি কাৰো নাই, যিটো নেকি ব্ৰহ্মাও নিজে স্বীকাৰ কৰিছে। তেওঁ সেই মৃত্যুৰ অধীনত আমাৰ সৃষ্টিকৰ্তা ব্ৰহ্মাও তাতে জড়িত হৈ আছে। আগে হেমময় ৰথে চৰি মত্ত বলৰ ছন্দে ঘূৰে যত নৃপতি বলাই। অৰ্থাৎ মহাশক্তিশালী ৰাজা, মহাশক্তিশালী সম্ৰাট অশোক, মহাশক্তিশালী জাহাংগীৰ, শাহজাহান আমাৰ ভাৰতৰ আৰু অন্যান্য এইবিলাক জীৱসকল ইতিমধ্যে ইমান শক্তিশালী হৈ পৃথিৱীত সুনাম কঢ়িয়াই গৈছিলে। কি হৈছে, আগে সময় ৰথে যিসকলে সোণৰ ৰথত উঠি মহাশক্তিশালী মানে হাতীৰ কান্ধত উঠি ফুৰিছিলে ৰজা বলাই, ফুৰে যত নৃপতি বলাই, মানে ৰজা হৈ সুন্দৰভাৱে হাতে পাৰে পিন্ধি মানে মহাশক্তিশালী হাতীৰ বিঠিত উঠি কান্ধত উঠি ফুৰিছিল, মূল্যৱান সোণৰ ৰথত উঠি ঘূৰি ফুৰিছিল। কি হব, কালৰ ৰূপে তুমি পাইলে সিও দেহা একতিলে মই কত বিশ্বাস কলো চাই। এতিয়া মুচুকুন্দে অনুভৱ কৰিছে যে সময়ৰ গতিত সময় আহিলে তুমি পাৰিলে সিও দেহা একতিলে। তুমি মানে ভগৱন্ত বিষ্ণুক কৈছে, কৃষ্ণক কৈছে, হে প্ৰভু ভগৱন্ত, তোমাৰ আগত এই সময় হলে কি হব, কালৰ ৰূপে তুমি পাৰিলে সময় হলে তুমি আমাক বা এই জীৱক পালে সিও দেহা একতিলে। এই দেহাটো এই হাতীৰ পিঠিত উঠি ফুৰা, এই সোণৰ ৰথত ঘূৰি ফুৰা এই মহাশক্তিশালী ৰাজা কি হব, হয়ে কত অবিশ্বাস কলো চাই। এই দেহা প্ৰাণবায়ু উৰি যোৱাৰ লগে লগে দেহা তিনিটা গতি, এই তিনিটা গতি হৈছে আমাক নহয় বিশ্বাস হব, আমাক কোনোবা পৰুৱাই পাই পায়খানা কৰিব, পলু হব, আৰু আমাক পুৰা দিলে গুৰি পেলালে আমি চাই হৈ যাম। এই মানুহ এই দেহা, আমি এই দেহাৰ ভৰসা নাই, গতিকে সেই নাই, আমি হৰিৰ নাম ভজিব লাগে সময়মতে। এই কথাখিনি এই মহাৰাজ মুচুকুন্দই টোপনিৰ পৰা উঠাৰ পথত ভগৱন্তৰ সন্মুখী হৈছে, এই সন্মুখী এই কথাখিনি তেওঁ অনুভৱ দাঙি ধৰিছে। কি কৰিব শুনন্তে লাজ অৱগত ৰাজা যত নাৰীৰ অধীন সমুদায়। তেওঁ নিজেও ৰজা আছিলে, মুচুকুন্দ তেওঁ শক্তিশালী ৰজা আছিলে, যাত নেকি তেওঁ পৃথিৱী ৰক্ষা কৰাৰ উপৰিও তেওঁ স্বৰ্গৰ দেৱতাসকলক ৰক্ষা কৰিবলৈ পাৰিছিল। গতিকে কৈছে, কবলৈ লাজ পাইছে, মহাৰাজাই কবলৈ লাজ পাইছে, কৈছে কি অৱগত ৰজা যিসকল আছে, কি কৈছে, তেওঁলোক আচলতে প্ৰকৃততে নাৰীৰ অধীন বুলি কৈছে। অৰ্থাৎ কিবা এটা নিৰ্দিষ্ট সিদ্ধান্ত ল'বলগীয়া হয়, সেই মহাৰাজে তেওঁৰ পত্নী ৰাণীৰ পৰামৰ্শ নহলে তেওঁ একো কাম কৰিব নোৱাৰা বুলি এতিয়া কৈছে। অৰ্থাৎ মহাৰাণীয়ে যদি কিবা জেং লাগি থাকে তেতিয়া ৰাজা সেইটো কৰিবলৈ বাধ্য হোৱা বুলি ইয়াত কৈছে। এই অভগত ৰজাসকলৰ কথা কৈছে। নামৰ দোষ চিত্তত নভৈল যাৰ, অৰ্থাৎ ভগৱন্ত কৃষ্ণ তোমাৰ গুণ নাম যিসকলৰ চিত্তত বা হৃদয়ত নহল, যিসকলৰ অন্তৰত
স্মৰণ নহল, ভাৱনা নাহিলে, যিকত আৰু জপ মনি খায়, তাৰ এই পৃথিৱীত এই পৃথিৱীত মানৱ জন্ম ধৰাটো তাক ধিক্কাৰ দিছে, তাৰ মনুষ্যত্বক ধিক্কাৰ দিছে, ধন্য নহয়, তেওঁ ধিক্কাৰৰ পাত্ৰ হৈছে। সেই কথাখিনি ইয়াত মুচুকুন্দ ৰজাই পৰম পুৰুষৰ সন্মুখত এইবিলাক কথা তেওঁ মনোভাৱ ব্যক্ত কৰি আছে। অসম দিশত ঋণী আখি, সিংহাসনে থাকে বকি, আমৰাজে বন্দে যাৰ পাৱে। মহাৰাজ মহাশক্তিশালী অমৰ ৰূপদূতি তেওঁ দেশ আক্ৰমণ কৰিবলৈ গৈছে। মহামত্ত হাতীৰ পিঠি গুটি তেওঁ যুদ্ধ কৰি অন্যান্য দেশ জয় কৰিছে। আমাৰ যেনেকে আমাৰ মহাৰাজ অশোকে কলিংগ বিজয় কৰিছে, এনেকে বহু মানে জীৱক বহু ৰাজাক বন্দী কৰিছে। মহা শক্তিশালী আলেকজেণ্ডাৰ আদি কৰি মহা শক্তিশালী সম্ৰাটসকলেও দেশ বিজয় কৰা কথাটো উল্লেখ আছে। আচলতে ইয়াকে কৈছে, দশ দিশ যিনি আঁকি সিংহাসনে থাকে বকি, আমৰাজে বন্দে যাৰ পাৱে। মানে দেশ বিদেশ জয় কৰি তেওঁ আহি সিংহাসনত যেতিয়া বহিব মহাসম্ৰাট, আৰু দেশৰ সমাজে ৰাইজে তেওঁক বাহ দিব, ধন্য আমাৰ ৰজা মহাশক্তিশালী, আমুক ৰাজাৰ জয় হওক, এইবিলাক কথা বৰ্ণনা কৰিব প্ৰজা সমস্তই। এইটো কৈছে। কিন্তু গৃহস্থৰ শৃংগাৰ সুখে নাৰীয়ে দিনীয়া সেইজন মহাৰাজ শক্তিশালী মহাৰাজৰ গতি শেষৰ ফালে কি তেওঁ গৃহত অহাৰ লগে লগে তেওঁ নাৰী সংযোগত তেওঁ যিটো আনন্দত মজি থাকিব, সেই নাৰী এটা ৰাণীয়ে যি ধৰণে নোচোৱাব সেই ধৰণে তেওঁ বান্দোলন কৰে, নাচি থাকিব। ৰাণীয়ে যদি কয় এইটো দিব লাগিব, সেইটো দিবলৈ বাধ্য হব। আমাৰ ৰামচন্দ্ৰৰ পিতৃৰ ক্ষেত্ৰতো তেওঁলোকৰ পৰিয়ালতো এইটো ঘটনা ঘটিছে। কৈয়ে যিটো বৰ ল'ব বিচাৰিছিলে ৰজাৰ দখলতে দিবলৈ শেষত অনিচ্ছা কৰি হলেও দিবলৈ বাধ্য হৈছে, যিহেতু তেওঁ প্ৰতিজ্ঞাত আবদ্ধ হৈ আছিল। সেইকাৰণে এই ৰজাবিলাকৰ ক্ষেত্ৰত মুচুকুন্দই লাজ পাইছে ক'বলৈ, লাজ পালেও মুচুকুন্দ ৰজাই অপ্ৰিয় সত্যভাগ ইয়াত আমাক দাঙি ধৰি দেখুৱাইছে যে এওঁ প্ৰকৃতত মহাৰাজী হলেও তেওঁলোকৰ ঘৰৰ পত্নীসকলৰ আগত এটা খেলাৰ বান্দৰৰ দৰেহে তেওঁলোকে চলি থাকে। যত তপ জপ কৰে দান পুণ্য আচৰয়, ফলকে বাঞ্চয় দিনে ৰাতি। অৰ্থাৎ এই ৰজাসকলে কি কৰিব, অভক্ত ৰজাসকলে কি কৰিব, তেওঁলোকে তপ যজ্ঞ কৰাৰ কাৰণে হোম আদি কৰি অন্যান্য যিখিনি সামগ্ৰী বহু কোটি কোটি টকা খৰচ কৰি সেইবিলাক আচৰণ কৰিব। আচৰণ কৰি কি হ'ব, তেওঁলোকে কি বিচাৰিব, তেওঁলোকে ফল বাঞ্ছা কৰিব যে আমি এইবাৰ 2খন ৰাজ্য আক্ৰমণ কৰা হৈছে, এইবাৰ 3য়খন ৰাজ্য আক্ৰমণ কৰাৰ কাৰণে তেওঁলোকৰ শক্তি সঞ্চয় হওক, এই কাৰণে তেওঁলোকক এই মহাপুৰোহিতসকলক মাতি আনি এইবিলাক কৰ্মযোগৰ ক্ষেত্ৰত তেওঁলোকে আগ্ৰহ হব। এইবিলাক কথা এই ৰজাসকলৰ ক্ষেত্ৰতে হৈছে। ইন্দ্ৰ হৰিব স্বৰ্গে গৈ কোনো আঁকি উপজিয়া, হৰিব চক্ৰৱৰ্তী নৰপতি। আৰু এনেকি এওঁলোকৰ উচ্চ আকাংক্ষা, তেওঁ স্বৰ্গ ৰাজ্য দখল কৰিব, কোনো আঁকি উপজিয়া, হৰিব চক্ৰৱৰ্তী নৰপতি। অৰ্থাৎ এওঁই জীৱসকলে ভাবি থৈছে যে আমি এইবাৰত যি হ'ল পৰৱৰ্তী জন্মত আমি পুনৰ জন্ম লৈ আহিলে আমি পুনৰ মহাশক্তিশালী চক্ৰৱৰ্তী অৰ্থাৎ শক্তিশালী পৃথিৱীৰ ৰজা বুলি আমি জন্ম লভিম। এইখিনি হ'ল তেওঁলোকৰ অভকত ৰজাসকলৰ ভাৱনা। আনৰ সম্পদ দেখি মৰে যেন চকু পুৰি, যত আশা সবে কৰে নষ্ট, তোমাক বিমুখ ভৰিলে একো সুখ নাই, মিছা মাত্ৰ কৰে যত কষ্ট। ইয়াৰ এই কথাষাৰতে আমাক ক'ব বিচাৰিছে আনৰ সম্পদ দেখি মৰে যেন চকু পুৰি, অৰ্থাৎ চকু চৰহা, নিজৰ যিখিনি ধন সম্পত্তি আছে তাকেই লাৰি চাৰি খালে হৈ যায়, কিন্তু আমাৰ যিবিলাক উন্নতি হৈছে সেই উন্নতি বিলাকত সহ্য কৰিব নোৱাৰা অৱস্থা, যত আশা সবে কৰে নষ্ট। আৰু তেওঁ এইবিলাক ভাবি তেওঁৰ মনৰ সংকল্প বিলাক কিবা বিকৃতি ধাৰণ হৈ যায়।
তোমাতো বিমুখ হইলে একো সুখ নাই। ভগৱন্তক মোক কৈছে, মুচুকুন্দে কৈছে, হে ভগৱন্ত প্ৰভু কৃষ্ণ, তোমাৰ যদি বিমুখ হোৱা যায়, তোমাৰ পৰা যদি আঁতৰি থকা যায়, একো সুখ নাই। তোমাক এৰি এই সংসাৰত কোনো সুখে নাই। মিছা মাত্ৰ কৰে যত কষ্ট, আনৰ যত হবে মিছা, ভক্তিৰ অভাৱে হে ভাবক ভাই, ভজ ভগৱন্ত ভক্তি ভাবে। সেয়েহে আমি ভগৱন্ত পুৰুষক আমি ভক্তি ভাৱে ভজনা কৰাৰ কাৰণে ইয়াত ইংগিত দিছে। তদু অনুগ্ৰহে যাৰ সংসাৰত হৰ্মিবাৰ অৱসান কাল হইল দেৱে। হে ভগৱন্ত প্ৰভু কৃষ্ণ, তুমি যাক প্ৰতি অনুগ্ৰহ কৰা, এই সংসাৰত পৰিচালনা হওঁতে এতিয়া আমাৰ ভকত বাপাই সমস্তক ভগৱন্তই কৃপা কৰিছে। এই গধূলি সময়ৰ পৰা ৰাতি 9টালৈকে অন্তত এই ভগৱন্তৰ নাম গুণখিনি শ্ৰৱণ কীৰ্তন কৰাৰ ব্যৱস্থা কৰিছে। আমাৰ ভক্তি প্ৰদীপ গোষ্ঠী বাপাই সমস্তৰ এই অত্যন্ত শুভ প্ৰচেষ্টা আমি শলাগিছো। সেয়ে কৈছে, তদু অনুগ্ৰহে যাৰ সংসাৰত ভৰ্মিবাৰ অৱসান কালক হইল দেৱে। যেতিয়া এই সংসাৰখনত আমি পৰিচালনা হওঁতে আমাৰ ভকত সমস্তই কৃষ্ণৰ নাম গুণখিনি পুৱা গধূলি লৈ তেওঁৰ নামকে কৰি পৰিচালনা কৰা হৈছে। তাকে কৈছে, মুকুতিৰ মহাদাৰ তদুপদ ভকতৰ সংগক পাৱই হিত দেৱে। আমাৰ এই ভক্তিৰ প্ৰদীপ আদি এনেকুৱা অনুষ্ঠান বিলাকে যিবিলাক আমাক এই মোবাইল যোগেৰে আমাক যিটো সুযোগ দিছে, আজি আমি গৃহতে বতিয়া আমি কৃষ্ণৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিবলৈ আমি পৰা সম্ভৱ হৈছে। মুকুতিৰ মহাদাৰ, আচলতে মুক্তি পোৱাত আমাৰ গতি, মুক্তি মানে গতি। আমি এই সংসাৰত কৰ পৰা আহিলো, আমি কৰলৈ যাব লাগিব, আমাৰ কি কাম আছে এই সংসাৰত আহি, এইখিনি কথা আমাৰ মহাৰাজ পৰীক্ষিতেও ভুক্তমণিৰ আগত এইবিলাক ব্যক্ত কৰিছিলে। এই সংসাৰখনত অহাৰ উদ্দেশ্য কি? গতিকে আমাৰ এই সংসাৰখনৰ অহাৰ উদ্দেশ্য হৈছে আমি হৰি নাম গুণ শ্ৰৱণ কীৰ্তনে ভজিও হৰিচৰণ মনুষ্যৰ হৈবাৰ এহি মাত্ৰ জানা নিজৰ প্ৰয়োজন। গতিকে আমি এই সংসাৰত মনুষ্য হৈ জন্ম লৈ আহিলো ধৰা ধামত। গতিকে আমাৰ এই হৰি ভজনা কৰিবলৈহে আমি অহা হৈছে। সেয়েহে মুকুতিৰ মহাদাৰ তদুপদ ভকতৰ, এই তোমাৰ ভকতৰ চৰণত আমি সেৱা কৰিব পাৰিলে আমাৰ মুক্তিৰ পথ আমাৰ প্ৰশস্ত হ'ব। সংগক পাৱই হিত দেৱে। আৰু এনেকে ধৰণে আমি ভকত বা আই সমস্ত চৰণ সেৱা কৰি কৃষ্ণৰ নাম গুণখিনি কীৰ্তন কৰি আমাৰ এই সৰ্বসংসাৰ পাৰ হোৱা ৰাস্তা প্ৰশস্ত হ'ব বুলি ইয়াত উল্লেখ কৰা গৈছে। যে সাধু সংগ হইল দেৱে, তুমি ঈশ্বৰত দেৱে মিলে তাৰ একান্ত ভকতি। যদি বা কিবা কাৰণত পৰম ঈশ্বৰৰ কৃপা দৃষ্টি লাভ হয়, কিবা কাৰণত সাধু সংগ পোৱা যায়, আজি আমি এই মোবাইল যোগেৰে আমি সাধু সংগ পাইছো, সাধু সংগ শ্ৰৱণ কীৰ্তন আমি কৰা সুযোগ মিলাই দিছে আমাৰ ভক্তি প্ৰদীপ অনুষ্ঠানটিয়ে। সেয়ে কৈছে, সাধু সংগ হইল দেৱে, তুমি ঈশ্বৰত দেৱে মিলে তাৰ একান্ত ভকতি। এনেকুৱা ধৰণে সংগ হলে, সাধু সংগ হলে কি হব? ঈশ্বৰৰ ভকতি প্ৰাপ্ত হব। ভকতি মিলাই দেৱে স্বীকৃতি পাইলে দেৱে। আৰু যেতিয়া নেকি পৰম ঈশ্বৰৰ চৰণত ভক্তি ভাৱ আহিব, ভকতৰ সংগ হব। ভকতৰ সংগ সদানুভূতক মুখে তোৱা গুণৰ নাম। এই ভকতৰ সংগ যেতিয়া আমাৰ জীৱসকলৰ, আমাৰ ভকত সমস্ত আহি যাব, স্বীকৃতি পাইলে দেৱে, তেতিয়াই তেওঁৰ জীৱন ধন্য হৈ যাব, কৃতাৰ্থ হব, নিস্তাৰিল সকলে দুৰ্গতি। আৰু এই সংসাৰত অহা আমাৰ কাম্য কৰ্ম, আমাৰ যিখিনি বেয়া বস্তু, আমাৰ যিখিনি দুৰ্গতি, সেইখিনি বেয়াখিনি আঁতৰ হৈ ভগৱন্তৰ কৃপাৰ পাত্ৰ হোৱা যাব। ইটো কৃপা প্ৰভু মোক তুমিহে কৰিলা জানা, ৰাজ্য আৰু গুটিল আপোনে। অৰ্থাৎ এই আজি আহি মুচুকুন্দই এই পৰ্বতৰ গুহাত তেওঁ পৰি থাকি যিটো ভগৱন্ত কৃষ্ণৰ দৰ্শন লাভ পাৰিলে, তাকে কৈছে, ইটো কৃপা প্ৰভু মোক, হে প্ৰভু ভগৱন্ত ঈশ্বৰ, তুমি মোকতো কৃপা তুমিয়ে কৰিছা, তুমিহে কৰিলা জানা। হয়, তুমিয়ে আমাক এই কৃপা কৰিলা, ৰাজ্য ভাৰ গুঠিল আপোনে।
মই এজন শক্তিশালী ৰজা আছিলো আৰু মোৰ ৰাজ্যভাৰ যে আঁতৰি গ'ল আচলতে এইখিনি কৰ্ম ভগৱন্ত প্ৰভু তুমিয়েই কৰাইছা মহাৰাজাজনে যাব বাঞ্ছা কৰে এৰিবাক অৰ্থাৎ যি মহাৰাজসকল সচৰাচৰ এইটো বৃদ্ধ বয়সত কি কৰিব কেতিয়া চলিব তপবনে ৰাজাসকলে ভাবিব তেতিয়া আমি কেতিয়া তপবনত তপস্যা কৰি আমি ঈশ্বৰৰ পৰমগতি পাব পাৰি যেনেকে অন্ধৰাজ ধৃতৰাষ্ট্ৰ অন্তিম কালত তেওঁ মানে বনলৈ যাবলগীয়া হৈছিলে আৰু সেইটো সময়ৰ পতাকা আছিলে বনলৈ গ'লে তেওঁ তাতে ঈশ্বৰৰ নাম চিন্তা কৰি গৃহ সংসাৰ ত্যাগ কৰি পৰম গতি পোৱা ব্যৱস্থা আছিলে সেইকাৰণে মধুকুন্দ ৰাজাও কৈছে মহাৰাজাগণে যাক বাঞ্ছা কৰে এৰিবাক এই মহাৰাজসকলেও যেতিয়া সংসাৰৰ প্ৰতি মনত অকমান দিগদাৰী পায় যে সংসাৰৰ মায়া জালে তেওঁলোকক যেতিয়া মানে আমনি কৰিছে যে আমি আৰু এই সংসাৰ কৰিব নালাগে তেতিয়া কি কৰিব কেতিয়া চলিব তপবনে কেতিয়া তেওঁলোকে সেই তপস্যা কৰিবলৈ গুচি যাব পাৰিব জংঘলত গুচি যাব পাৰিব আৰু কথাটো ৰজাসকলে যিটো ভাবিছে আৰু এই কৰ্ম ভাগিখিনি মুচুকুন্দ ৰাজাই ভগৱন্তক চিধা চিধি কৈছে প্ৰভু তুমিয়ে মোক এইখিনি কৃপা কৰিলা প্ৰভু এহে তোমাৰে কাম এইখিনি প্ৰভু তুমিয়ে কৰাইছা মই এক পৰ নবান সহ প্ৰাণেশ্বৰ তোমাৰ চৰণ সেৱা দিনে মহাৰাজ মহামতী মহাৰাজ মুচুকুন্দই কৈছে মোক আৰু মই এক বৰ হে প্ৰভু মই আৰু তোমাৰ ওচৰত কোনো ধৰণৰ বৰ মোক নালাগে মই বাঞ্ছা নকৰো হে প্ৰাণেশ্বৰ হে ঈশ্বৰ প্ৰভু তোমাৰ চৰণ সেৱা বিনে প্ৰভু তোমাৰ সেৱা কৰি কৰা সেইখিনিকে মোক লাগে মোক অইন আৰু বেলেগ বাঞ্ছা মোৰ নাই অন্য ইচ্ছা নাই মোক আৰু অইন বৰো দিব নালাগে এইখিনি কৈছে মুচুকুন্দই মহামুকুতিৰ দাতা তোমাক নাৰাধি আন বন্ধক পৰক লৈবে কোনে হে প্ৰভু ঈশ্বৰ তোমাক নভজা কৰি আন অন্য মুকুতিৰ কাৰণে আমি আৰাধনা বৰৰ কি প্ৰয়োজন আছে বাৰু মহামুকুতিৰ দাতা তোমাক নাৰাধি আন তুমি যিহেতু মুক্তি মহামুক্তি দাতা হৈছা তুমি গতিকে তোমাক আমি আৰাধনা নকৰি আৰু আমি বন্ধনত সোমোৱা অইন বৰ ল'বলৈ বাৰু আমাৰ কি দৰকাৰ হৈছে কিয় লাগে সেইবিলাক নেলাগে বুলি কৈছে হেন জানি গুণময় সুখ ভোগ আছে যত সমস্তে সিজিল নাৰায়ণ এই মুচুকুন্দৰ সুদৃঢ় বিশ্বাসে সৈতে কৈছে হেন জানি গুণময় যিবিলাক গুণময় সংসাৰৰ মায়া আছে সুখ ভোগ যত আছে সুখ শান্তি ভোগ এইবিলাক যিমান আছে সমস্তে তেজিলো নাৰায়ণ হে প্ৰভু বাসুদেৱ হে নাৰায়ণ মই সমস্তকে তোমাৰ সন্মুখতে মই ত্যাগ কৰি দিলো এইখিনি কথা মুচুকুন্দক কৈ আছে মহাপ্ৰভুৰ আগত নিৰ্গুণ পুৰুষ ব্ৰহ্ম জ্ঞান ঘন নিৰঞ্জন তোমা তেখে পখিলো হৰণ হে প্ৰভু তুমি নিৰ্গুণ তোমাৰ গুণৰ সীমা নাই গতিকে হে জ্ঞানময় হে গুণময় হে জ্ঞানময় হে নিৰ্গুণ পুৰুষ কৃষ্ণ তুমি নিৰঞ্জন তুমি জ্যোতিষ্মান তোমাৰ এই জ্যোতিষ্মান পুৰুষক তেজি মই কত যাব নোৱাৰো সেই নিৰ্গুণ পুৰুষ তাহিকে জন্ম তুমি তথাপিও জন্ম ধৰা বুলি কৈছে নিৰ্গুণ তোমাৰ গুণৰ সীমা নাই গতিকে সেই জ্ঞান ঘৰ নিৰঞ্জন তোমাৰ তেখে পখিলো ঘৰ মহামতী মুচুকুন্দ ৰাজাই সেই গুহাৰ ভিতৰতে প্ৰভু ভগৱন্ত কৃষ্ণৰ চৰণত তেওঁ শৰণ লোৱা বুলি কৈছে তেওঁৰ ওচৰত আশ্ৰয় লোৱা বুলি কৈছে সেইটো মুচকুন্দৰ স্তুতি ভাগ ইয়াতে কৈছে